এইটো আমাৰ ৰূপপুহি বজাৰ, ৰূপপুহি ধান বজাৰ হয়। আমাৰ প্ৰাচীন কালৰে আমি শুনি আছো ৰূপপুহি ধান বজাৰখন ইমান ডাঙৰ, বা ৰূপপুহি বজাৰখন একদম পুৰা অসমত বিখ্যাত, ইমান ডাঙৰ বজাৰ। প্ৰত্যেক জেগাৰ পৰা মানুহ ইয়াত আহি পেলাই বজাৰ দুৱাৰ কৰে। এনেকুৱা অৱস্থা হৈছে এইটো বজাৰত, চাৰিওফালে ঘৰ দুৱাৰ বনাই মানুহ আহিবই পৰা নাই এইটো বজাৰত, এনেকুৱা অৱস্থা হৈ গৈছে। প্ৰাচীন কালৰ বজাৰ এইটো, হে এয়া চাক এনেকে ইয়াত ঘৰ বনাইছে, অবৈধভাৱে ঘৰ বনাইছে। কোনোবাই যদি প্ৰশাসনে যদি পইচা লৈছে বা কিবা কিবি মেটেৰিয়েল আছে, এইটো কিন্তু আমি বহুত ডাঙৰ গৰিহণা দিছো। এইটো কিন্তু হ'ব নালাগে। একদম ৰাস্তাৰ মাজত যে ঘৰ বনাই দিছে, একদম এইটো আহ্বান জনাম যে ইয়াত উচিত তদন্ত কৰি পেলাই ঘৰটো যাতে ইয়াত নহয়। এক ডেৰ লাখ মানুহৰ কষ্ট কৰি পেলাই, 1 লাখ মানুহৰ মানে অসুবিধা কৰি পেলাই এইটো ঘৰ হ'ব নালাগে। এজনৰ খালি উপায় হ'ব নালাগে, চবৰে একেলগে মিলি জুলি চলিব লাগে। এইটো কাৰ নেতৃত্বত ক'ব লাগিব, এতিয়া কি ক'ম। এতিয়া বিডিঅ ছাৰেও গম পাই চাগে, আমাৰ OC ছাৰেও গম পায়, সকলোৱে গম পায়, কিন্তু এইটো হ'বই নালাগে। এইটো হ'বই নালাগে, সকলোৱে প্ৰশাসনে এইটো বন্ধ কৰিব লাগে। প্ৰশাসনক মই এইটো আহ্বান জনাও যে ইয়াত ঘৰ হ'বই নালাগে টোটেলি, এইটো অনুৰোধ জনাও আমি। এইটো মানে ৰূপপুহি বজাৰ হয়, ৰূপপুহি ধান বজাৰ। ইয়াত মানে আমাৰ বেপাৰীবিলাক চব্জি দোকান দিয়ে ৰাস্তাৰ চাইডত, তাত সিহঁত আহি পেলাই আমাৰ দেউতা ইয়াত ৰূপপুহি বজাৰত দোকানদাৰী কৰিছে মেক্সিমাম 40 বছৰ হ'ল। এতিয়া আমি কৰি আছো, এতিয়ালৈকে সিহঁতে আমাৰ কোনো জেগা নাই বজাৰত, আমি ইয়াত ৰাস্তাত দোকানদাৰী কৰি আছো। সিহঁতে আহি পেলাই সিদিনাখন ঘৰ বনাই আছে, আমাৰ দোকানবিলাক উঠাই দিব লাগে। এই বাজাৰত দুজন মানুহ আহিছিল, মহলদাৰ নেকি হয়, শাহ আলম আহিছিল, আৰু এজনৰ নাম কি আছিল, জামাল বুলি। দুজন মানুহ আহি পেলাই ইয়াতে আহিছিল, আহি পেলাই লৈ পেলাই ইয়াত দোকান কৰি আছে। নিয়ম অনুসৰি পকীঘৰ বনাব নাই, ইয়াত মানে কেনেকৈ বনাব, ইয়াত চাক যিবিলাক মানে গৃহস্থ সেইবিলাক মাল চাল আনি পেলাই ইয়াত মাল বিক্ৰী কৰে, গাড়ী মটৰ চব ইয়াত ৰাখে। ইয়াত ৰাখি পেলাই সিহঁতৰ দোকানদাৰী মাল কেইটা বিক্ৰী কৰে। জাগাটো সৰু হলে সিহঁতৰ গাড়ী মটৰ ক'ত থব। পিছত আমাৰতো চব্জি বাজাৰৰ কোনো মানে আমাৰ ইয়াৰ পৰা উঠি পেলাই আমি ক'ত দোকানদাৰী কৰিম, বাজাৰত জাগাই নাই। আমাৰ মানে দোকানী বিলাকৰ ইয়াত জাগাই নাই, আমি ক'ত দোকান খুলিম। সপ্তাহী বজাৰ নে দৈনিক বজাৰ? এইটো দৈনিক বজাৰ। আমাৰ মানে ৰূপপুহি বজাৰটো ইয়াত পকাঘৰ হ'বলৈ নালাগে। ইয়াত মানে আমি যিবিলাক সৰু সৰু বেপাৰী আছো, সিহঁতৰ দোকানদাৰী কৰি পেলাই ইয়াত খাই আছো। মেক্সিমাম আমি ইয়াত 40 বছৰ হ'ল, আমাৰ দেউতা ইয়াত দোকানদাৰী কৰিছে, এতিয়া আমি কৰি আছো দোকানদাৰী কৰি পেলাই ইয়াত খাই আছো। সিহঁতে যদি ইয়াত যদি পকাঘৰ উঠাই, তেনেহ'লে আমি মানে চলা মানে আমাৰ অক্ষম হৈ যাব। সাপ্তাহিক বজাৰ হয় নে? এইটো সাপ্তাহিক বজাৰ, ধান বজাৰ হয়। ধান বজাৰ উঠাই তেনেহ'লে ধান বজাৰটো সৰু হৈ যাব। সৰু হৈ যাব, মানে একদম সৰু হৈ যাব, মানে ধান বজাৰ নাইকিয়া হৈ যাব ইয়াত। ৰাইজৰ কাৰণে অসুবিধা হ'ব। ৰাইজৰ কাৰণে অসুবিধা হ'ব, ৰাইজৰ মানে চব ৰাইজৰ কাৰণে অসুবিধা হ'ব, খালি অকল আমাৰ দোকানী বিলাকৰ কাৰণে নহয়, ৰাইজৰ কাৰণে একদম অসুবিধা হৈ যাব। এই দোকান ঘৰটো মানে ৰূপপুহি বজাৰত মানুহ একদম অসুবিধা হৈ যাব। দোকান ঘৰটো কোনে বনাই আছে? দোকান ঘৰটোতো বনাই আছে, এইটোত মানে সিদিনাখন কোনো নহয় আলম আহিছিলে, আৰু এজনৰ নাম কি জামাল, সেই দুজন আহিছিলে, আহি পেলাই ইয়াত মানে মিস্ত্ৰী লৈ পেলাই কাম কৰি আছে। আমি মানা কৰিছো, আমাৰ কথা মানে সিহঁতে মানাই নাই। তেখেত দুজন কোন হয়? তেখেত দুজন কোন হয়, আমিতো তেখেত দুজন আগতে বজাৰৰ মহলদাৰ আছিলে, সিহঁতৰ দুজনে মহলদাৰৰ লগত জড়িত আছিলে, সেই দুজন আহিছিলে। আপোনালোকে লিখিত কমপ্লেইন দিছিলে? লিখিত মানে আমি মানে লিখিত কমপ্লেইন মানে আমি ৰাইজৰ চিগনেচাৰ বিলাক তুলিছো, চহী কৰিছো, আমি চাম মানে ভাঙচুৰ কৰা অৱস্থাত আছে যি বাহক গৃহ, কোনে ভাঙিছে? এইকেইটা মানে যিদিনাখন গৃহস্থে বনাই পিছত গ'ল, পিছত ৰাতি ৰাইজ আহি পেলাই চব ৰাইজে আহি পেলাই